নমস্কাৰ। অসমৰ ইতিহাসৰ ৯ নম্বৰ খণ্ডৰ আজি প্ৰথম প্ৰশ্নটো হৈছে তুৰ্কী সেনাপতি তুৰ্বক খানৰ বিৰুদ্ধে যুদ্ধ কৰি তলৰ কোনগৰাকী মৃত্যু হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে মূলা গাভৰু, বি দিয়া আছে জয়মতী, চি দিয়া আছে অম্বিকা আৰু ডি দিয়া আছে ফুলেশ্বৰী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মূলা গাভৰু। তুৰ্কী সেনাপতি তুৰ্বক খানৰ বিৰুদ্ধে যুদ্ধ কৰি মূলা গাভৰু মৃত্যু হৈছিল। ৰুক্মিণী কাৰ কন্যা আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দশৰথ, বি বাণৰজা, চি ভীষ্মক আৰু ডি দিয়া আছে ভগদত্ত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভীষ্মক। ৰুক্মিণী ভীষ্মকৰ কন্যা আছিল। ভগদত্ত কোনটো ৰাজবংশৰ ৰজা আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ পাল, বি ভৌম, চি কোচ আৰু ডি দিয়া আছে চুতীয়া। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভৌম ৰাজবংশ। ভগদত্ত ভৌম ৰাজবংশৰ ৰজা আছিল। কোনগৰাকী আহোম ৰজাই নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ ৰুদ্ৰসিংহ, বি শিৱসিংহ, চি ৰাজস্ব সিংহ আৰু ডি দিয়া আছে জয়ধ্বজ সিংহ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল। নৰনাৰায়ণৰ সেনাপতি চিলাৰায়ক বন্দী কৰা গৌড়ৰ ৰজাজনৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে মহম্মদ বিন বখতিয়াৰ, বি দিয়া আছে গিয়াছুদ্দিন আউলিয়া, চি দিয়া আছে চুলেমান কৰানী আৰু ডি দিয়া আছে হুছেইন শ্বাহ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুলেমান কৰানী। চুলেমান কৰানী হৈছে নৰনাৰায়ণৰ সেনাপতি চিলাৰায়ক বন্দী কৰা গৌড় ৰজাজন। ম্লেচ্ছ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে বিশ্বসিংহ, বি দিয়া আছে শালস্তম্ভ, চি দিয়া আছে ৰঘুদেৱ আৰু ডি দিয়া আছে ত্যাগবীৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শালস্তম্ভ। ম্লেচ্ছ ৰাজবংশ শালস্তম্ভই প্ৰতিষ্ঠা কৰিছিল। তলৰ কোনগৰাকীয়ে নাৰায়ণী নামৰ এবিধ ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে পৰীক্ষিত নাৰায়ণ, বি দিয়া আছে ৰঘুদেৱ, চি দিয়া আছে বিশ্বসিংহ আৰু ডি দিয়া আছে নৰনাৰায়ণ। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নৰনাৰায়ণ। নৰনাৰায়ণে নাৰায়ণী নামৰ এবিধ ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিল। আহোমসকলে চুতীয়া ৰাজ্য জয় কৰি সেই অঞ্চলক শাসনৰ বাবে কাক নিয়োগ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে শদিয়া খোৱা গোহাঁই, বি দিয়া আছে লাচিত বৰফুকন, চি দিয়া আছে মোমাই তামুলী বৰবৰুৱা আৰু ডি দিয়া আছে লালুকসোল্লা বৰফুকন। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শদিয়া খোৱা গোহাঁই। আহোমসকলে চুতীয়া ৰাজ্য জয় কৰি সেই অঞ্চলক শাসনৰ বাবে শদিয়া খোৱা গোহাঁইক নিয়োগ কৰিছিল। শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মলৈ প্ৰথম ৰাজকীয় পৃষ্ঠপোষকতা কোনে প্ৰদান কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে গদাধৰ সিংহ, বি দিয়া আছে জয়ধ্বজ সিংহ, চি দিয়া আছে নৰনাৰায়ণ আৰু ডি দিয়া আছে নৰকাসুৰ। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নৰনাৰায়ণ। শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মলৈ প্ৰথম ৰাজকীয় পৃষ্ঠপোষকতা প্ৰদান কৰা ৰজাজনৰ নাম হৈছে নৰনাৰায়ণ। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে ভগদত্তই তলৰ কোনটো ঐতিহাসিক পুখুৰী খন্দুৱাইছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে শিৱসাগৰ পুখুৰী, বি দিয়া আছে জয়সাগৰ পুখুৰী, চি দিয়া আছে শৰধোৱা পুখুৰী আৰু ডি দিয়া আছে দীঘলী পুখুৰী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।